আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম তেওঁলোকৰ জিলা পৰ্যায়ৰ ইন্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্ত সকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলো যে কেনেকে আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰো তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিল যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি পপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলু হ'ব আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আৰু এই আঁচনিখনত যেহেতু 3 লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা লবলৈ সুযোগ পাব যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া পপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায় তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলো 19 লাখ হিতাধিকাৰীৰে অৰুণোদয় 2.0 আমি সামৰি লৈছিলো 27 লাখ হিতাধিকাৰী এতিয়া অৰুণোদয় 3 আমি সিদ্ধান্ত লৈছো যে আৰু আমি প্ৰায় আপোনালোকে হিচাপ কৰিব লাগিব যে মই ফটক কৰি পূৰণ কৰি দিছো আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছো যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো তেতিয়াহলে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে তাৰ কাৰণে মই বিভিন্ন যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল মই কৈছিলো যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিল সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছো যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব আৰু যদি ৰেচন কাৰ্ড কাবাৰ থাকে তেতিয়ালে তাৰ আধাৰো থাকিব লাগিব অৰ্থাৎ অৰুণোদয় উইল বি লিংকড উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণা সকলে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে অহা ছেপ্টেম্বৰ মাহৰ পৰা
আমি অৰুণোদয় হিতাধিকাৰী 0.3 কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু এই কামটো যাতে খুব সুষমভাৱে কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবল হৈ যাব আজিতকৈ দুগুণ হৈ যাব আজি 27 লাখ আছে এতিয়া প্ৰায় 47 লাখ হ'ব ডাবল নহব অকনমান ডাবলতকৈ কম হ'ব গতিকে এইবাৰ যাতে অৰুণোদয় প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল প্ৰত্যেকটো হয়তো নহব 80% হ'ব ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে আমাৰ অৰুণোদয় 47 লাখ কিন্তু যেহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে 4খন গাড়ী থাকিলে নাপায় মন্ত্ৰী এমএলএৰ পৰিয়ালে নাপায় পঞ্চায়তৰ পৰিয়ালে নাপায় সেইকাৰণে আমি ভাবিছো যে 47 লাখ will be a sufficient number যোগ্যজনক দিবৰ কাৰণে আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি সেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম তাৰ বিষয়েও জিলা উপায়ুক্ত সকলৰ লগত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম এইবাৰ আমি প্ৰথম চৰকাৰ আৰম্ভ হোৱাৰ পিছত আমি চাউল বা ধান কিনা আৰম্ভ কৰিছিলো এইবাৰ চৰকাৰে ধান কিনা আৰু ধানৰ মিলসমূহে ধান কিনা এই গোটেই যদি দুইটা অংক মিলাই দিও এইবাৰ অসমত যথেষ্ট ধান সংগ্ৰহ হৈছে আৰু চৰকাৰে প্ৰায় 3,60,000 মেট্ৰিক টন আমি ধান কিনিছো আৰু প্ৰাইভেট মিল 48টা মিলেও প্ৰায় ইমানেই ধান কিনিছে এইবাৰ অসমত খেতি আৰু ধানৰ খৰিদ যথেষ্ট ভাল হৈছে আমি প্ৰাইভেটৰ ডেটাটো আহাৰ লগে লগে টোটেল ডাটা এটা আমি দিব পাৰিম যোৱা বছৰ আমি সৰিয়হ কিনিছিলো 3,000 মেট্ৰিক টন হলে 3,000 মেট্ৰিক টন মই মেট্ৰিক টন হ'বনে অলপমান সংখ্যাটো এমটি হয় 3,000 এমটি এইবাৰ আমি 11,000 মেট্ৰিক টন আমি সৰিয়হ কিনিব পাৰিছিলো তাৰমানে এটা বছৰৰ ব্যৱধানতে 8,000 মেট্ৰিক টন 300 টাইমছ আমাৰ সৰিয়হ কিনাটো বাঢ়িছে অহা বছৰ আমি ইয়াক 30,000লৈকে লৈ যাব খুজিছো 30,000 মেট্ৰিক টন এইবাৰ 11,000 11,000 আমি কিনিলো প্ৰথম বছৰত 3,000 পিছৰ বছৰত 11,000 আৰু অহা বছৰ আমি 30,000 মেট্ৰিক টনলৈকে আমি যাব খুজিছো লগত আমি আৰু এটা নতুন এটা আইটেম আমি কিনিব খুজিছো এটো হৈছে মেজ আপোনালোকে জানে যে অসমত মেজৰ প্ৰডাকশন বহুত বাঢ়ি গৈছে আৰু অসমৰ প্ৰকিউৰমেন্টত ধান আছিলে সৰিয়হ আছিলে এইবাৰ আমি মেজটো ইনক্লুড কৰিব খুজিছো আৰু তাৰ কাৰণে আমি আৰু এটা নতুন সিদ্ধান্ত লৈছো যে কৃষকসকলে ধানটো যিসকলে নিজে কেন্দ্ৰত আহি দিব সৰিয়হ নিজৰ কেন্দ্ৰত আহি দিব কিন্তু এইবাৰ আমি গাঁৱত নিজে গৈ কিনাৰ কাৰণে এটা নতুন ব্যৱস্থা আৰম্ভ কৰিব খুজিছো কাৰণ কেতিয়াবা এজন কৃষকে পিপিসিত ধানটো লৈ আহিলে তেওঁলোকে কিবা কাৰণত পিপিসিটো বন্ধ থাকিলে ধানটো ঘূৰাই লৈ যাব লাগিলে গতিকে যি কৃষকে আমাক যেটো টোল ফ্ৰী নাম্বাৰ থাকিব টোল ফ্ৰী নাম্বাৰত যেতিয়া ফোন কৰি দিব যে মোৰ গাঁৱত ধান আছে মোৰ গাঁৱত সৰিয়হ আছে আমি গাঁৱত গৈ নিজে আমি ধান আৰু সৰিয়হটো বা মেজটো আমি সংগ্ৰহ কৰি লৈ অহাৰ বাবে চেষ্টা কৰিম আগে পিছে আমি ডিসেম্বৰৰ পৰা ধান কিনো সৰিয়হ আমি মাৰ্চৰ পৰা কিনো এইবাৰ আমি ফেব্ৰুৱাৰীৰ পৰা সৰিয়হ আৰু ধান আমি নৱেম্বৰৰ পৰা কিনিব খুজিছো যাতে আমি আগতীয়াকৈ কৃষকসকলে গম পাই যে আমি ইমান দাম পামেই তেতিয়া তেওঁলোকেও খেতি কৰি ভাল পায় এবাৰ আমি আগতীয়াকৈ ধান কিনাৰ ব্যৱস্থা কৰিব খুজিছো তাৰ বিষয়েও আমাৰ জিলা উপায়ুক্ত সকলৰ লগত দীঘলীয়াকৈ আয়ুক্ত সকলৰ লগত আমি কথা পাতো আমাৰ কেইবাটাও চৰকাৰী আঁচনি চলি আছে এবাৰ আমি খেল মহাৰণ আকৌ পাতিম সাংস্কৃতিক আমাৰ মহা সংগ্ৰাম এই বছৰ আমি নাপাতো তাৰ পিছৰ বছৰ পাতিম আমি আমাৰ অমৃত বৃক্ষ আন্দোলন অহাকালিৰ পৰা আৰম্ভ হ'ব 15 আগষ্ট বুলি আমি ঠিক কৰিছিলো এতিয়া আমি 20 আগষ্ট কৰিছো যে 20 আগষ্টলৈকে আমি 3 কোটি আমি গছপুলি ৰুম জিলা আয়ুক্ত সকলে কলে যে 14 15 12 তাৰিখ তেওঁলোক ব্যস্ত হৈ থাকিব লাগে 15 আগষ্টৰ কাৰণে আমি সময়টো 20 আগষ্টলৈকে বঢ়াই দিলো আমি 3 কোটি গছপুলি ৰুৱাৰ যেটো কাম
সেইটো আমি আয়ুক্তসকলৰ লগত পৰ্যালোচনা কৰিলোঁ। যোৱাবাৰ আমি অসমত 12,000 শিল্পীৰে সৈতে আমি বিহু সৰুসজাই ষ্টেডিয়ামত আমি আয়োজন কৰিছিলোঁ। এইবাৰ আমি অসমৰ 8খন চাহ বাগিচাৰ পৰা কম বেছি পৰিমাণে ক'ৰবাত 100 হ'ব, ক'ৰবাত 80 হ'ব, ক'ৰবাত 120 হ'ব, আমি 8,000 নাচনীৰে গুৱাহাটীৰ সৰুসজাইত আমি এটা ঝুমুৰৰ প্ৰদৰ্শন কৰিব খুজিছোঁ। আৰু তাৰ কাৰণে আমাৰ গানটো ৰেকৰ্ড হৈ গ'ল, আমি দুই এদিনতে আপোনালোকক শুনাম, ভিডিঅ' ৰেকৰ্ড হৈ গ'ল। জিলা আয়ুক্তসকলৰ সন্মিলনীত বিহুৰ সময়ত আমাৰ যিখিনি ক'ৰবাত কম হৈছিল, বেছি হৈছিল, যিখিনি আমি শিকিছিলোঁ, জানিছিলোঁ, তাৰ ওপৰৰ পুৰণা অভিজ্ঞতা লৈ আমি 20 নৱেম্বৰত গুৱাহাটীত আমি 8,000 নাচনী আৰু বাদ্যযন্ত্ৰী আৰু আন যিসকল ঝুমুৰৰ কাৰণে প্ৰয়োজনীয় তেখেতসকলক লৈ আমি ইয়াত এটা ঝুমুৰৰ খুব সুন্দৰ এটা প্ৰদৰ্শন এটা কৰাৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। তাৰ বিষয়েও জিলা আয়ুক্তসকলৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ। 20 নৱেম্বৰ ৰেকৰ্ডৰ লগত লিংক কৰা নাই, প্ৰদৰ্শন হ'ব, কিন্তু তাৰ মাজত কিবা গ্ৰিনিজত এনেকুৱা ৰেকৰ্ড আছে নেকি আমি এক্সামিন কৰি ল'ম, হয়তো 2-4টা ৰেকৰ্ড হৈ যাব, কিন্তু বৰ্তমান ৰেকৰ্ড শব্দটোতকৈও সমূহীয়া প্ৰদৰ্শনটো আমি বেছি গুৰুত্ব দিছোঁ যে 8,000 ঝুমুৰ শিল্পীৰে আমি ইয়াতে এটা প্ৰদৰ্শন কৰিম, যাতে ঝুমুৰৰ লোকপ্ৰিয়তা আৰু সাৰ্বজনীনতাটো বৃদ্ধি পায় আৰু ঝুমুৰ শিল্পীসকলেও তেওঁলোকে এটা যাতে প্ৰেৰণা পায়। ভাৰত চৰকাৰৰ চলি থকা বিভিন্ন আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা, জল জীৱন মিছন, এই গোটেইবিলাকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ আঁচনিসমূহৰ বিষয়েও জিলা আয়ুক্ত সন্মিলনসমূহত খুব ভাল কৰি এটা আলোচনা হয়। আধাৰ কিমানক দিব আছে, আমি কিমানক আধাৰ দিলোঁ, সেইবিলাক আলোচনা হয়। এটা সৰু অথচ মানুহৰ কাৰণে প্ৰয়োজনীয় এটা আঁচনি হ'ব। মেডিকেল কলেজবিলাকত আৰু লাহেকৈ পিছত আমি জিলা হস্পিটেলবিলাকতো আগুৱাই লৈ গৈ থাকিম। এটা আমি নতুন সৰু কাম এটা কৰিব খুজিছোঁ, যেতিয়া বাচ্চা জন্ম হ'লেই আধাৰ আৰু বাৰ্থ চাৰ্টিফিকেটখন মেডিকেল কলেজতে পাই যাব। আধাৰ চেণ্টাৰ এটা আমি প্ৰত্যেক মেডিকেল কলেজত স্থাপন কৰিম, পিছত আমি জিলা হস্পিটেল, আন চৰকাৰী হস্পিটেলতে কৰিম, যাতে জন্ম হ'লে লগে লগে আধাৰখন লৈ ল'ব পাৰে। যেতিয়া এটা বাচ্চা মেডিকেলত জন্ম হ'ব, ঘৰত ঘূৰি যোৱাৰ সময়ত আধাৰখনো লগত লৈ যাব, বাৰ্থ চাৰ্টিফিকেটখনো লৈ যাব আৰু মেডিকেল কাগজখিনিও লৈ যাব। তেতিয়া আমাৰ আধাৰৰ কাৰণে পিছত আৰু বাচ্চাটো ডাঙৰ হৈ ক'ৰবাত লাইন পাতি থাকিব নালাগে। জন্মৰ সময়তে বয়স 3 দিন আধাৰ লগে লগে হৈ গ'ল, বয়স 2 দিন আধাৰ লগে লগে হৈ গ'ল। এই পাইলট প্ৰজেক্টটো আমি বৰ্তমান 13খন মেডিকেল কলেজত আৰম্ভ কৰিব খুজিছোঁ। যদি আমি ইয়াত সফল হওঁ, তেতিয়াহ'লে আমি লাহে লাহে বাকী হস্পিটেলসমূহতো আমি এক্সপাণ্ড কৰিম, আমি বঢ়াই লৈ গৈ থাকিম। জিলা আয়ুক্তৰ সন্মিলনীত এটা বিশেষ কথা আমি চৰ্চা কৰিছিলোঁ যে প্ৰশাসনটোক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে, আৰু তাৰ কাৰণে আমি আটাইতকৈ গুৰুত্ব দিছিলোঁ যে যাতে VIP কালচাৰটো আমাৰ কমি যায়, খোৱা বোৱা আড়ম্বৰপূৰ্ণ যিটো ব্যৱস্থা, সেইবিলাক যাতে লাহে লাহে আমাৰ কমি গৈ থাকিব পাৰে। গতিকে যিহেতু এই ব্যৱস্থাবিলাক অসমত 30-40 বছৰৰ পৰা চলি আছে, একেদিনাই নোহোৱা হৈ নাযায়, লাহে লাহে যাতে এটা গ্ৰেজুৱেল প্ৰচেছত ইয়াক আমি নোহোৱা কৰিব পাৰোঁ, সেই বিষয়েও আমি আলাপ আলোচনা কৰোঁ আৰু কেইবাটাও নিৰ্দেশ জিলা আয়ুক্তসকলক এই সম্পৰ্কত দিয়া হৈছে। মই ভাবোঁ যে যোৱা 2 দিন আমাৰ আচলতে আমি লখিমপুৰতে সন্মিলনখন আয়োজন কৰিছিলোঁ। প্ৰথম দিনাটো লখিমপুৰত হৈ গৈছিলে, দ্বিতীয় আৰু তৃতীয় দিনা আমি বানপানীৰ কাৰণে কৰিব পৰা নাছিলোঁ। যোৱা 2টা দিন আমি ৰাতিপুৱা 9:30 বজাৰ পৰা ৰাতি 11 বজালৈকে গোটেই মন্ত্ৰীসভা আৰু জিলা আয়ুক্তসকলৰ যিখন সন্মিলন হ'ল, মই ভাবোঁ যে প্ৰশাসনক শক্তিশালী কৰাৰ ক্ষেত্ৰত বহুতখিনি সহায়ক হ'ব।
আৰু অহা মাহত আমাৰ জিলা আৰক্ষী অধীক্ষকৰ সন্মিলন হ'ব, DFO সকলৰ সন্মিলন হ'ব, দ্বিতীয়সকলৰ সন্মিলন হ'ব, এই ধৰণে জিলা কৃষি বিষয়াসকলৰ সন্মিলন হ'ব, জইণ্ট ডিৰেক্টৰ হেল্থ সকলৰ সন্মিলন হ'ব। অৰ্থাৎ আমি যাতে গোটেই কথাবিলাক তললৈকে পাৰ্কুলেট কৰিব পাৰোঁ। জিলা প্ৰজেক্ট ডিৰেক্টৰ DRDৰ হ'ব। এই ধৰণে প্ৰত্যেকটো ইম্পৰ্টেণ্ট জিলাৰ বা প্ৰত্যেকটো ইম্পৰ্টেণ্ট লাইন ডিপাৰ্টমেণ্টৰো আমি একোখন বৈঠক কৰিম, যাতে জিলা আয়ুক্তসকলৰ লোৱা সিদ্ধান্ত আৰু স্পেচিফিক সেই বিভাগটোৰ বিষয়ত আমি যাতে বিভাগীয় বিষয়াখিনিৰ লগত আলোচনা কৰিব পাৰোঁ। অহা 2 অক্টোবৰৰ পৰা অসমত আমি আগতে উপজিলা নাম দিছিলোঁ, এতিয়া আমি বহুতখিনি আলোচনা কৰি আমি নামটো দিলোঁ সমজিলা, কাৰণ ই জিলাৰ সমানেই হ'ব। সেইকাৰণে আমি যিটো প্ৰথম আমি উপজিলা বুলি নামাকৰণ কৰিছিলোঁ, এতিয়া মহকুমা তথা সমজিলা, মানে ইকুইভেলেণ্ট টু ডিষ্ট্ৰিক্ট। আমি এই যিটো নতুন প্ৰশাসনীয় গোট, ইয়াক আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম। প্ৰথমতে ৰেণ্টেড বা আন একমডেশ্যনত আৰম্ভ হ'ব, আৰু তাৰ পিছত আমি ইয়াক এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ এটাৰো আমি কাম আৰম্ভ কৰিম, আৰু অফিচাৰসকলকো আমি নিযুক্তি দিম। ফাইনেলি আমি এটা ভাল পৰামৰ্শ ৰাইজৰ পৰা আহিছে যে যিবিলাক স্কুল এমালগেমেশ্যনৰ কাৰণে বন্ধ হৈ গৈছে, বৰ্তমান পৰিত্যক্ত অৱস্থাত আছে, তাত একোটা গ্ৰাম্য পুথিভঁৰাল স্থাপন কৰিব পাৰি নেকি, ডিজিটেল আৰু ট্ৰেডিশ্যনেল। এই বিষয়েও আমি অলপ ই পৰামৰ্শ হিচাপে আহিছিলে, আমি সিদ্ধান্ত লোৱা নাই, কিন্তু এই বিষয়টো আমি অলপ চিন্তা কৰিব খুজিছোঁ। যেনেকৈ হাইস্কুল এখন আছিলে, এতিয়া এমালগেমেট হৈ গ'ল, প্ৰপাৰ্টিটো এনেই পৰি আছে, তাত আমি এটা ডিজিটেল লাইব্ৰেৰী আৰু ট্ৰেডিশ্যনেল লাইব্ৰেৰী পঢ়া আৰু ইয়াৰ 2টা অভ্যাস আৰম্ভ হ'ব। এই বিষয়েও আমি অলপ জিলা আয়ুক্তৰ সন্মিলনত পৰামৰ্শ আহিছিলে, আমি এই বিষয়েও চিন্তা চৰ্চা কৰিম। সমজিলা আমাৰ আয়ুক্ত সন্মিলন, এই বিভিন্ন ধৰণৰ আলাপ আলোচনাৰ ফলত মই ভাবোঁ যে আমাৰ অহা কিছুদিনত যিটো ইলেকশ্যনৰ সময়ত জঠৰতা আহিছিল প্ৰশাসনত, তাক আমি দূৰ কৰি আৰু দ্ৰুতগতিত আমি ৰাইজৰ কাম কাজবিলাক কৰি গৈ থাকিব পাৰিম। আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে। আমালৈকে 21 লাখ প্ৰপত্ৰ আহিছে, তাৰ বিপৰীতে আমি 20 লাখ আৰু অৰুণোদয় আঁচনি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই তাতে কৈছিলোঁ আপোনালোকক, কাৰণ কিছুমানেতো ধৰক এনেও ফিল আপ কৰিছে, কিন্তু এই সময়ছোৱাত সেই মানুহকেইজনৰ যোনে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকক আমি আকৌ চৰকাৰী ফৰ্মটো দিমেই, আৰু কোনোবাই যদি ফৰ্ম ফিল আপ তেতিয়া কৰাও নাছিলে তেওঁলোকেও এটা সুযোগ পাব। আমি কাকো বঞ্চিত কৰিব খোজা নাই, কোনোবাই যদি কৰাও নাছিল এটা সুযোগ এটা ডেফিনেটলি পাব। কিন্তু যিখিনিয়ে সমীক্ষাত ক'লে যে আমি পোৱা নাছিলোঁ বুলি, তেওঁলোকে এটা অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকক বিবেচনা কৰিব, কিন্তু পত্ৰত লিখি দিয়া কথাখিনি সত্য হয়নে নহয় আমিতো এক্সামিন কৰা নাই। গতিকে আকৌ এবাৰ গোটেই বিষয়টো পুনৰ পৰীক্ষা হৈ নতুন হিতাধিকাৰী বাছোতে আমি যিটো চৰকাৰী ব্যৱস্থা সেইখিনি আমি পালন কৰিম। যিমান ৰেচন কাৰ্ড থকা মহিলা সকলোৱে নাপাব, কিন্তু অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডখন লাগিব। কাৰণ ধৰক মোৰ ৰেচন কাৰ্ড আছে, কিন্তু মোৰ ঘৰত গাড়ী আছে, মোৰ ঘৰত চৰকাৰী চাকৰি আছে, মই পেঞ্চনাৰ। আপোনালোকে জানে যে এবাৰ ৰেচন কাৰ্ড আমি 4ৰ্থ শ্ৰেণীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকো দিছোঁ, তেওঁলোকে অৰুণোদয় নাপায়। সেইকাৰণে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডখন লাগিবই, কিন্তু 100% ৰেচন কাৰ্ড থাকিলে অৰুণোদয় নাপায়, কাৰণ 55 লাখ মানুহৰ অৰুণোদয় ৰেচন কাৰ্ড আছে, কিন্তু আমি অৰুণোদয় দিম 47 লাখ। তাৰমানে ৰেচন কাৰ্ড থকাৰ ভিতৰতো 10% মানুহ বা 15% মানুহে অৰুণোদয় নাপাব। যিহেতু অৰুণোদয় চাৰ্কুলাৰ মতে কিছুমান ব্যক্তিয়ে অৰুণোদয় পোৱাৰ যোগ্য নহয়। পেঞ্চনাৰসকলে আগৰ পৰাই অৰুণোদয় নাপায়, কাৰণ অৰুণোদয়টো এটা পেঞ্চন, গতিকে ডাবল পেঞ্চন দিয়াৰটোতো কথা নহয়।
আগতে অৰুণোদয় চৰকাৰী কৰ্মচাৰীৰ ঘৰত পেঞ্চন থাকিলে অৰুণোদয় নাপায়, তেওঁলোকে পেঞ্চন পায় 20,000 টকা, আৰু এই 1200 টকাটো কিয় ল'ব? নিজেও নলয়। ইয়াত পত্নীক নহয়, এইটো আমি ঘৰখনক দিওঁ। অৰুণোদয়টো পৰিয়ালক দিওঁ, কিন্তু পৰিয়ালৰ মুৰব্বী হিচাপে আমি পুৰুষজনক নিদিওঁ, আমি মহিলাগৰাকীক দিওঁ। আগৰ পৰা এইটো গাঁৱৰ মানুহে জানে যে আমি অৰুণোদয় চৰকাৰী চাকৰিয়াল বা পেঞ্চনাৰে নাপায় বুলি, সেইটো আগৰ পৰা এটা ঘোষিত নীতি, এইটো নতুন নীতি নহয়। সেৱা মাচুল বৃদ্ধি হোৱাটো যি ধৰণে কৈছে তেনেকে নহয়। মেডিকেলত কোন যায়? যোন আয়ুষ্মান ভাৰতৰ কাৰ্ড থাকিব। গতিকে সেৱা মাচুলৰ লগত সাধাৰণ মানুহৰতো সম্পৰ্কই নাই, এইটো এটা চৰকাৰী ব্যৱস্থাহে। মানুহেতো পকেটৰ পৰা দিব নালাগে। আমি ভাৰত চৰকাৰৰ পৰা 2 টকা বেছি আনিম, তাত কিয় আপত্তি কৰিব লাগে? মানুহেতো মাচুলটো দিব নালাগে, মানুহৰ কাৰণেতো ফ্ৰীয়ে থাকিব। আপোনাৰ লগত যদি মুখ্যমন্ত্ৰীৰ কাৰ্ড আছে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্ড আছে, তেতিয়াহ'লে টকাটোতো আপুনি দিব নালাগে। টকাটোতো দুখীয়া মানুহজনৰ টকাটোতো চৰকাৰেই দিব। আৰু অৱস্থা সম্পন্ন মানুহৰ পৰা 200 টকা বেছি ল'ব চিটি স্কেনত, তাত আপত্তি কি কৰিবলগীয়া আছে? বজাৰত গ'লে 6,000, মেডিকেলত গ'লে 3,000। এতিয়া এখন মেডিকেলে 3,200 টকা ল'ব, সেইটোতো কোনো আপত্তি কৰিবলগীয়া নাই। গভৰ্ণমেণ্ট প্ৰাইভেটতকৈতো দামটোতো কমেই। আৰু আজি 5 বছৰ ধৰি ৰেট কোনেও ৰিভাইজে কৰা নাই। বছৰে বছৰেতো কিবা এটাতো ৰিভিজন হৈ থাকিব না। নহ'লে মেডিকেলৰ ছ'চাইটিত যিবিলাক কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে দৰমহা নোপোৱা হৈ যায়। গতিকে চব বস্তুৰে 2টা ফাল থাকে। প্ৰথম কথা, মেডিকেলত যদি মই 100%টো বঢ়াই দিওঁ, দুখীয়া মানুহে দিব নালাগে, কাৰণ ৰেচন কাৰ্ডখন বা কাৰ্ডখন থাকিলে তেওঁলোকৰ ফ্ৰী। আৰু যিখিনি পেয়িং কেবিনত থাকে তেওঁলোকে দিব। গতিকে তাত এইটো একেবাৰে মাচুল বৃদ্ধি টাইপ যিটো এটা হুলস্থুল হৈ যায়, এইটো হুলস্থুল নহয়। আজিও মেডিকেলত যাওক, কোনেও গুৰুত্বই দিয়া নাই, কাৰণ চবেই ৰেচন কাৰ্ড দেখুৱাব, ফ্ৰী কৰি ওলাই গুচি আহিব। আৰু 5 লাখ টকালৈকে বছৰি ফ্ৰী পায়। সেইকাৰণে ইয়াতে ক'ৰবাত 20% বঢ়োৱা মানে কি? ব্লাড টেষ্ট আছিলে 30 টকা, এতিয়া হ'ব 34 টকা। 4 টকাহে বাঢ়িব বা 5 টকা বাঢ়িব। গতিকে এইটোৰ লগত পেয়িং কেবিনত থকা মানুহখিনি অলপ কষ্ট পাব পাৰে, বাকীখিনিতো কোনো কষ্টও নাই। আৰু আজিকালি পেয়িং কেবিনতো ৰেচন কাৰ্ড থকা মানুহ আহি যায়। আউটডোৰতো আমাৰ মেডিকেলতো ফ্ৰী, আৰু আমিতো একোতো তেওঁলোকক ট্ৰিটমেণ্ট কষ্টো নাই। আউটডোৰৰ কাৰণে আমাক কি লাগে? টেষ্ট কৰিলেইতো ইনডোৰ হৈ গ'ল নহয় মানুহজন। বেমাৰ থাকিলেইতো ইনডোৰ হৈ গ'ল। মই টেষ্ট কৰিলোঁ, মোৰ চব ঠিক আছে, એટલે এডমিশ্যনে কৰিব নালাগে। OPD পেচেণ্টকতো আৰু ডক্টৰে কেইটা টেষ্ট দিয়ে? OPD পেচেণ্টৰতো টেষ্ট আমি ইমান নকৰোঁ, আমি ইনডোৰহে কৰোঁ। প্ৰাথমিকভাৱে অকণমান যিখিনি বেমাৰী মানুহ সেইখিনিতো ইনডোৰত আহিয়ে যাব নহয়। সিদিনাখনতো ফ্ৰীয়ে হৈ গ'ল। সিদিনাখনৰ পৰা অলপতো কলেজ কেইখনতো চলিব লাগিব না। আপোনালোকে একেবাৰে কলেজৰ ৰেভিনিউ কোনো ফালৰ পৰা অহা বন্ধ কৰিলে কলেজবোৰ কেনেকৈ চলিব? ইমান মানুহে সুবিধা পাই আছে মেডিকেলত, ইনডোৰ পেচেণ্ট। গতিকে এজন OPD পেচেণ্টে এজন এক্সৰে এটা ধৰক কৰিলে, হাতখন ভাঙিলে, ভাঙা বুলি গম পালেতো ইনডোৰত সোমাই গ'ল তেওঁ। তেতিয়াতো OPDত কৰা খৰচখিনিওতো আয়ুষ্মান ভাৰতত আহি গ'ল নহয়। ধৰক মই চিটি স্কেন কৰিলোঁ, চিটি স্কেন কৰিলে মোৰ লাঙত কিবা এটা পালে, মই ইনডোৰত আহি গ'লোঁ, এই চিটি স্কেনখনোতো আয়ুষ্মান ভাৰততে সোমাই গ'ল। নহয়, আয়ুষ্মান ভাৰতত যদি তেওঁ ভৰ্তি হয়, লিডিং টু দ্য ইনডোৰ গোটেইখিনি ফ্ৰী আছে। এজন OPD পেচেণ্টে যিমান টেষ্ট কৰে, কৰাৰ পিছত যদি তেওঁ ইনডোৰত আহে, 48 ঘণ্টা আগলৈকে কৰা গোটেই টেষ্টবিলাক আয়ুষ্মান ভাৰতত ইনক্লুডেড। মই আৰু বুজাই দিছোঁ। ছাপ'জ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটী মেডিকেলত গ'ল, মই এখন এক্সৰে কৰিলোঁ, কৰি ডক্টৰে ক'লে তুমি ইনডোৰত যোৱা। গতিকে ইনডোৰত যিহেতু মই ভৰ্তি হ'লোঁ, তেতিয়া মই এই কষ্টটো ৰিকভাৰী পাম। কিন্তু যদি মই বোলে তোমাৰ বেমাৰ নাই, তেতিয়া মই দিব লাগিব। যদি তাতে লিখাই আছে এনি টেষ্ট হুইচ লিড টু দ্য এডমিশ্যন ইজ কাভাৰ্ড আণ্ডাৰ আয়ুষ্মান ভাৰত। সেইকাৰণে আৰু মেডিকেল কলেজবিলাকত বহুত কম টকাত কৰোঁ আমি। এইটো লৈ পেলাই মই নাভাবোঁ যে
এইটো এটা বিতৰ্ক হ'ব পাৰে সব কথাতে আৰু বিতৰ্ক কৰি থাকিলে ক'ৰ পৰা চলিব who said that it do not accept people should not go to the nursing home na why people goes to the nursing home they should come to our medical college মই তো জানে মই হেলথ মিনিষ্টাৰ থাকাৰ পাই জানে যে মই নাৰ্ছিং হোমৰ বিৰোধিতা কৰা মানুহ হেতুটো আৰু সেই কাৰণে মই গভৰ্ণমেণ্ট ব্যৱস্থাটো শক্তিশালী কৰা মানুহ কিন্তু মেডিকেল কলেজত যদি একচেপ্ট নকৰে আয়ুষ্মান ভাৰত মোক কৈ দিব নাৰ্ছিং হোম বিলাকত তেওঁলোকে গোটেই আমাৰ ডক্টৰ বিলাক লৈ গৈ এখন কি কৰি আছে গতিকে মইতো সদায় পাব্লিক হস্পিটালৰ সাপোৰ্টত থকা মানুহ মোৰ পলিচিটোৱে সেইটো এতিয়া অহা কালিৰ পৰাটো নাৰ্ছিং হোম বিলাকত আয়ুষ্মান ভাৰত নচলেও খালি হাৰ্ট সাৰ্জাৰী নিউৰো সাৰ্জাৰী এই বিলাকত চলিব বাৰ্ন সাৰ্জাৰী যত সৰকাৰি হস্পিটালত আমি সুবিধা দিব পৰা নাই কিন্তু গভৰ্ণমেণ্টত ইমান সুবিধা থকাৰ পিছতো যদি মানুহবিলাক আজি মোক লখিমপুৰ মেডিকেল কলেজ আৰু নলবাৰী মেডিকেল কলেজৰ প্ৰিন্সিপালে কৈছে যে স্যাৰ কাৰ্ডখন বন্ধ হ'বৰ কাৰণে এতিয়া আজি সদায় মোৰ 4টা অপাৰেশ্যন হয় আজিৰ পৰা মোৰ 10টা অপাৰেশ্যন হ'ব আৰু তেওঁ আপত্তি কৰা নাই 10টা অপাৰেশ্যন হ'ব বুলি তেওঁ ভাল পাইছে আমাৰ টাটা কেন্সাৰৰ গোটেই হস্পিটাল কেখনে মোক কৈছে যে স্যাৰ আমাৰ এতিয়া ৰেভিনিউটো বাঢ়িব পেচেণ্ট নহলে সব ধৰি নাৰ্ছিং হোমত লৈ যায় বৰপেটা মেডিকেল কলেজত এই সিদ্ধান্তটো মই কেনেকৈ ললো বৰপেটা মেডিকেল কলেজত জুনে পেচেণ্ট যায় নাৰ্ছিং হোম কেজনে ধৰি লৈ গুচি যায় সব মেডিকেল কলেজত কিছুমান নাৰ্ছিং হোমে দালাল এপইন্টমেন্ট কৰি থৈ দিছে কয় ইয়াতো ফ্ৰী তাতো ফ্ৰী গতিকে তালৈকে লৈ গ'ল আৰু বৰপেটা থিনাত আপোনালোকৰ সাংবাদিক বিলাক আছিলেই থাকুতে মানুহে মোক কমপ্লেইন কৰি আছে স্যাৰ ইয়াৰ পৰা পেচেণ্টখিনি গাড়ী দি লৈ গুচি যায় গতিকে আমি সদায় চেষ্টা কৰিব লাগে সৰকাৰি চিকিৎসালয় বিলাক যাতে ভাল হয় এইটো ঠিক এতিয়াতো আমি জিএনআৰসিত পেচেণ্ট দিবই লাগিব কাৰণ আমাৰতো নিউৰলজি নোৱাৰো হেলথ সিটিত দিবই লাগিব কাৰণ হাৰ্টৰ সাৰ্জাৰী আমি নোৱাৰো সো যিখিনি সৰকাৰি হস্পিটালে নোৱাৰে সেইখিনি আমি প্ৰাইভেটত দিম কিন্তু যিখিনি আমি পাৰো সেইখিনি আমি প্ৰাইভেটত কিয় দিও গভৰ্ণমেণ্ট ডক্টৰখিনি গৈ পেলাই প্ৰাইভেটত কৰি থৈ আহে আকৌ গধূলি ডক্টৰটো একেজনে থাকে সেই কাৰণে আমি এই মই একেদিনত লোৱা ব্যৱস্থাখিনিৰ পৰা আপোনালোকে দেখিব যে গভৰ্ণমেণ্ট হস্পিটাল বিলাক ভাল হ'ব একো ইমান 13খন মেডিকেল কলেজ হৈ গ'ল নাহে আপোনালোকক কেতিয়াবা মই কিছুমান কথা মোৰে ভুল মই প্ৰেজেন্টেশন বিলাক কৰাম কেনেকৈ গভৰ্ণমেণ্ট হস্পিটালত পেচেণ্ট বিলাক বাঢ়ি আছে কেশৱ মহন্তৰ সময়ছোৱাত অপিডি 50 লাখ বাঢ়িছে আমাৰ কলেজত কিন্তু কতোটো কমপ্লেইন হোৱা নাই কাৰণ মেডিকেল কলেজটো বাঢ়িছে নহয় অহা বছৰ গুৱাহাটীত সেকেন্ড মেডিকেল কলেজ হৈ যাব প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আমাৰ মেডিকেলৰ ডক্টৰখিনিটো তাত যাব দুখন মেডিকেল কলেজ পাই যাব আপোনালোকে